তো আজি মই আপোনালোকৰ ওচৰত এটা মেইনছ কুৱেশ্যন লৈ আহিছোঁ। এইটো একচুৱেলি 10 মাৰ্কাৰ কুৱেশ্যন হয়, যোনটো আমাৰ যোৱা বছৰৰ 2025 একচুৱেলি আকাশ ধুল ছাৰ, অ'কে, তেখেত UPSC টপাৰ আছিলে। 2025 ৰেংক 3 আছিলে তেখেতে। তো ৰেংক 3 টপাৰ তেখেত কেনেকৈ এনচাৰটো লিখিছে। 10 মাৰ্কাৰ কুৱেশ্যন হয়, 2 পেজেছ আমি UPSC এণ্ড APSC দুটাতে 2 পেজে পাওঁ। তো তেখেতে কেনেকৈ এপ্ৰ'চ কৰিছে এইটো কুৱেশ্যনটো, সেইটো আমি চাই ল'ম, ঠিক আছে। তো ফাৰ্ষ্টতে মই কুৱেশ্যনটো অলপ পঢ়ি দিছোঁ। Despite multiple resolutions and initiatives undertaken by United Nations Security Council (UNSC), its effort to counter terrorism have achieved limited success. ঠিক আছে, কুৱেশ্যনত কৈছে যে মাল্টিপল ৰেজলিউশ্যনছ লৈছে, মাল্টিপল ইনিচিয়েটিভ লৈছে। কোনে লৈছে? UNSC. বাট ষ্টিল দে হেভ আচিভ লিমিটেড ছাকচেছ। আগেইনষ্ট টেৰৰিজম লৈছে, ঠিক আছে, টেৰৰিজমৰ আগেইনষ্টত ৰেজলিউশ্যনছ লৈছে, বহুত ইনিচিয়েটিভ লৈছে UNSC, বাট ষ্টিল দে হেভ আচিভ লিমিটেড ছাকচেছ। আমাক কি কৰিব দিছে? ডিছকাছ কৰিব দিছে দ্য ৰিজনছ ফৰ দিছ লিমিটেড ইফেক্টিভনেছ। অ'কে, তো ফাৰ্ষ্ট অফ অল মই এইটো ক'ব বিচাৰোঁ যে এইটো কুৱেশ্যনটো আপোনালোকে চাওক, মানে এনচাৰটো চাওক। ইয়াতে আমাৰ যোনটো টপাৰ আছিলে তেখেতৰ হেণ্ড ৰাইটিংটো মানে ইমান ভাল নহয়। আমি বহুত টপাৰ বেলেগ আছে, আৰু যেনেকুৱা শ্ৰুতি শৰ্মা মেম আছে, শক্তি দুবে মেম আছে। তো তেখেতসকলৰ যোনটো হেণ্ড ৰাইটিং আপোনালোকে মানে নেটত চাব পাৰে, ডাউনলোড কৰি কিনে পেপাৰটো। চ' তেখেতৰ হেণ্ড ৰাইটিংটো কুৱেশ্যন নম্বৰ 1 পৰা কুৱেশ্যন নম্বৰ 20 লৈকে মানে এজ ইট ইজ মানে বহুত ধুনীয়া, ঠিক আছে। চ' আপোনালোকে চাব পাৰে যাই কিনে 2024 টপাৰ আছিলে চাগে শক্তি দুবে মেম, আৰু তাৰে 2020 আছিলে চাগে শ্ৰুতি শৰ্মা মেম, ঠিক আছে। একজেক্ট ডেটটো মোৰ মনত নাই একচুৱেলি, বাট দুইটাৰে হেণ্ড ৰাইটিংটো একদম মানে ইয়াতকেতো মানে ভাল, ঠিক আছে। তো বাট কিন্তু আকাশ দুল ছাৰেও ৰেংক 3 পাইছে। যিহেতুতো এইটো এটা মিথ হয় যে আমি হেণ্ড ৰাইটিংটো বহুত ভাল হ'ব লাগিব ফৰ বিকেমিং এ টপাৰ ইন APSC অৰ UPSC, ঠিক আছে। মেইন প্ৰব্লেমটো আছে যে মেইন যোনটো বস্তু চোৱা হয় সেইটো কি চোৱা হয়? কণ্টেণ্ট, ষ্ট্ৰাকচাৰ, আপুনি ডিমাণ্ড অফ দ্য কুৱেশ্যনটো ফিল কৰিছে কি নাই, সেইটো মেইন ইম্পৰ্টেণ্ট। চ' এনচাৰটো চাই লওঁ আহক। ৰিচেণ্টলি অপাৰেশ্যন সিন্দুৰ আৰু পেহেলগাম এটেকৰ এক্সাম্পল দিছে, ষ্টেট স্পন্সৰ টেৰৰিজমৰ এক্সাম্পল দিছে। মেইনলি পাকিস্তানৰ ফালৰ পৰা যোনটো ষ্টেট স্পন্সৰ টেৰৰিজম আহি আছে ইণ্ডিয়ালৈকে, সেইটোৰ কথা কৈছে, ঠিক আছে। গ্ল'বেল ইগন'ৰেঞ্চৰ কথা কৈছে। ইন্ট্ৰডাকশ্যন, এইখিনি ইন্ট্ৰডাকশ্যন পাৰ্ট, ৰাইট। UNSC ৰেজলিউশ্যন ইনিচিয়েটিভ, UNSC কি ৰেজলিউশ্যন লৈছে সেইটো কথা কৈছে। কাউণ্টাৰ টেৰৰিজম কমিটিৰ কথা কৈছে ইয়াতে। দুটা ৰেজলিউশ্যনৰ নম্বৰ দিছে একজেক্টলি। তো এই দুটা ৰেজলিউশ্যন যে নম্বৰটো যে দিছে ইয়াতে, এই ৰেজলিউশ্যন নম্বৰটো একচুৱেলি আপোনালোকে যদি মানে প্ৰিপেয়াৰ্ড নাথাকে তেতিয়াহ'লে এইটো এক্সাম হলত যাই কিনে মনত কৰিব লগা বহুত টান। চ' তেখেতে অভিয়াছলি টেৰৰিজমৰ ওপৰত তেখেতে নোটছ বনাইছে, আৰু তাত এই দুটা অভিয়াছলি তেখেতে মেনশ্যন কৰিছে। তো নোটছটো বহুত ভালকৈ প্ৰিপেয়াৰ কৰিব লাগিব এটা পাৰ্টিকুলাৰ টপিকৰ কাৰণে, তেতিয়াহে আমি এনেকুৱা ৰিজাল্ট আনিব পাৰিম আচল এক্সাম হলত, ঠিক আছে। তো UNSC ৰেজলিউশ্যন নম্বৰ 1267 এণ্ড 2412 এই দুটা মেইনলি টেৰৰিজম ৰিলেটেডে হয়। তো সেইটো এক্সাম্পল দিছে, ঠিক আছে। পেপাৰ আইডিয়াছ বুলি কৈছে এইবিলাক, ফ্ৰিজিং এছেটছ, ঠিক আছে। পেপাৰ আইডিয়া হৈ আছে বাট ৰিয়েলিটিত একো নহয়, সেইটো কথা কৈছে। তো ইয়াতে তেখেতে 3 points হেজ বিন গিভেন ফৰ UNSC ৰেজলিউশ্যন ইনিচিয়েটিভ। তাৰপিছত মেইন ডিমাণ্ড অফ দ্য কুৱেশ্যন আছিলে ৰিজনছ ফৰ লিমিটেড ছাকচেছ। ইয়াতে চাব পাৰে আপোনালোকে, মেইন ডিমাণ্ড আছিলে ডিছকাছ দ্য ৰিজন ফৰ লিমিটেড ইফেক্টিভনেছ, ৰাইট। অ'কে, তো আমি এইটো চাই লওঁ এতিয়া। নেক্সট ফাৰ্ষ্ট পইণ্টটো লিখিছে লেক অফ ডেফিনেশ্যন নাই। টেৰৰিজমৰ একো ভাল ডেফিনেশ্যন নাই, মানে গ্ল'বেলি একচেপ্টেড ডেফিনেশ্যন নাই। ষ্টেট স্পন্সৰ টেৰৰিজমৰ এক্সাম্পল ইয়াতেও দিছে। ৰিলিজন বাই আল কায়দা, আইডিঅ'লজিকেল যোনটো লেফ্ট উইং এক্সট্ৰিমিজম আছে সেইটোৰ এক্সাম্পল দিছে, ঠিক আছে। অভাৰলেপ উইথ ৰাইট টু ছেল্ফ ডিটাৰমিনেশ্যন। দেন চাইনাই ব্লক কৰিছিলে বহুতবাৰ মাছুদ আজহাৰ এটা ডেজিগনেটেড টেৰৰিষ্ট হয়। তো তেখেতৰ যোনটো ডেজিগনেশ্যন দিব লগা যোনটো আছিলে সেইটো বহুতবাৰ ভিটো কৰিছিলে। কোনে? চাইনাই, ঠিক আছে। বিকজ উই ন' চাইনা এণ্ড পাকিস্তান দে আৰ অল ৱেডাৰ ফ্ৰেণ্ড, ঠিক আছে, অল ৱেডাৰ ফ্ৰেণ্ড। ছেম ভিটো কথাই আছে ইয়াতে কৈছে। ডিফাৰেঞ্চিয়েল এপ্ৰ'চৰ কথা কৈছে ইয়াতে, ঠিক আছে। US লিংক ইটছ স্পইডিং ইণ্ডিয়া থিংক ইট ইজ এ কণ্টিনিউৱাছ।
শ্বৰ্টত লিখিছে বহুতখিনি এইখিনি বস্তু। তালিবান ওৱান অফ দ্য টেৰৰিষ্ট কেম্প, যোনটো এতিয়া তালিবান গভৰ্ণমেণ্ট আছে, ঠিক আছে, আফগানিস্তানত, সেইটো এজ পাৰ US কি হ'ব এইটো টেৰৰিজম হ'ব, ঠিক আছে। বাট তালিবানে কি ক'ব এইটো আমি টেৰৰিজম নহয়, আমি গভৰ্ণমেণ্ট চলাই আছোঁ ক'ব। ছেম গোজ ফৰ জুণ্টা ৰুল ইন ম্যানমাৰ, ঠিক আছে। ইয়াতে তেখেতে টোটেল 9 পইণ্টছ দিছে। আপোনালোকে পইণ্টছকেইটা পঢ়ি ল'ব, মই গোটেইকেইটা পইণ্টছ পঢ়ি দিয়া নাই বিকজ ভিডিঅ'টো বহুত লম্বা হৈ যাব, ঠিক আছে। টোটেল 9 পইণ্টছ দিছে তেখেতে, যোনটো মেইন ডিমাণ্ড আছিলে কুৱেশ্যনৰ, তাত 9 পইণ্টছ দিছে, ৰাইট। দেন ৱে ফৰৱাৰ্ড দিছে। ৱে ফৰৱাৰ্ডত তেখেতে 3 পইণ্টছ দিছে, 4 পইণ্টছ, চৰি 4 পইণ্টছ দিছে, ঠিক আছে। টেৰৰ এজ এ এক্ট অফ ৱাৰ কথা কৈছে, ঠিক আছে। দেন কম্প্ৰিহেনচিভ কাউণ্টাৰ টেৰৰিজমৰ ট্ৰিটিৰ কথা কৈছে। টেৰৰিজম এজ এ গ্ল'বেল প্ৰব্লেমৰ কথা কৈছে। ইয়াতে এটা কোড দিছে কি স্নেক যদি আপোনালোকে বেকগ্ৰাউণ্ডত ৰাখে, মানে বেকয়াৰ্ডত ৰাখে, তেতিয়াহ'লে কি হ'ব, দে উইল অলছ' বাইট এভৰিৱান, নট জাষ্ট ইয়'ৰ নেইবাৰ, দে উইল বাইট ইউ ইভেন, ঠিক আছে। অ'কে, চ' ইয়াতে লাষ্টত যাই কিনে কনক্লুজন দিছে। মেইনলি এইটো ভিডিঅ'ত মই এইটো কথাই ক'ব বিচাৰিছিলোঁ যে হেণ্ড ৰাইটিং যিয়ে কি নহওক কিয়, মেইন ফ'কাছ হ'ব লাগে আমাৰ কণ্টেণ্টৰ ওপৰত আৰু ষ্ট্ৰাকচাৰিঙৰ ওপৰত। ইয়াতে তেখেতে বহুত ভালকৈ ডিফাইন কৰিছে গোটেইখিনি বস্তু। ত' ফাৰ্ষ্ট ইয়াতে 3 পইণ্টছ দিছে ফাৰ্ষ্ট হেডিংটোত, ছেকেণ্ড হেডিঙত 9 পইণ্টছ, 12 পইণ্টছ, দেন ইয়াতে আৰু 4 পইণ্টছ, ৰাইট, 16 পইণ্টছ। ত' হি হেজ গিভেন 16 পইণ্টছ ফৰ 10 মাৰ্ক কুৱেশ্যন। 10 মাৰ্ক কুৱেশ্যনৰ কাৰণে 16 পইণ্টছ দিছে, ঠিক আছে। চ' অবভিয়াছলি এক্সামিনাৰৰ মাইণ্ডত এইটো আহিব যে এই মানে যোনজন ষ্টুডেণ্টে এইটো লিখিছে, সেইটো অবভিয়াছলি 16 পইণ্ট দিয়া মানে কি, হি হেজ দ্য কণ্টেণ্ট, ৰাইট। চ' তেতিয়া এক্সামিনাৰো ভাবিব যে মাৰ্কছ ইয়াতে অবভিয়াছলি 7 to 8 পাই যাব আৰামত। কিন্তু যদি মই এইটো কুৱেশ্যনে জাষ্ট UNSCৰ এইটো নেলিখি কিনে, ৰেজলিউশ্যন ইনিচিয়েটিভ নেলিখি কিনে, ঠিক আছে, ৱে ফৰৱাৰ্ড নেলিখি কিনে, অকল যদি ৰিজনটো লিখি দিলোঁ হয়, ৰিজন ফৰ লিমিটেড ছাকচেছ লিখি দিলোঁ হয়, আৰু ধৰি লওক তাতে মই 9 পইণ্টছে লিখিছোঁ, তেতিয়া টোটেল পইণ্টছ কিমান হ'ল, 9 চৰি 10 মাৰ্ক কুৱেশ্যনৰ কাৰণে 9 পইণ্টছ হ'ল, ৰাইট। কিন্তু এতিয়া 10 মাৰ্ক কুৱেশ্যনৰ কাৰণে তেখেতে 16 পইণ্ট লিখিছে। চ' পইণ্টছ মেটাৰ কৰে, আৰু যদি কণ্টেণ্ট বেছিকৈ থাকে, এক্সামিনাৰৰ অলপ চাইক'লজিকেল মানে এক্টিভনেছটো থাকে যে বাচ্চাটোৱে পঢ়ি আহিছে, ডেটছ ৱাই হি হেজ গিভেন ডেট মাৰ্কছ অফ পইণ্ট, ৰাইট। চ' সেইখিনি আছিল। এইটো মই PDF টো দি দিম বাৰু কমেণ্ট ছেকশ্যনত, আপোনালোকে তাৰ পৰা চাব পাৰে, অ'কে।